ওয়েলকাম টু টেকনিক্যাল জ্ঞানজ্যোতি। আজি আমি জেনারেল নলেজৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে অৰ্থাৎ গ্ৰেড 3, গ্ৰেড 4 আৰু আসাম পুলিচৰ কাৰণে কুৱেশ্যনবোৰ আপোনালোকে চাব পাৰে। চাওক, কুৱেশ্যন নম্বৰ 1, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াৰ এনচাৰটো হৈছে জগদীপ ধনখৰ। জগদীপ ধনখৰ হৈছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 2, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ এনচাৰটো হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য হৈছে বৰ্তমান অসমৰ ৰাজ্যপাল। কুৱেশ্যন নম্বৰ 3, বৰ্তমান অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হ'ব 3টা। বৰ্তমান অসমত 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে: কাজিৰঙা, মানাহ আৰু চৰাইদেউৰ মৈদাম। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফলৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে কাজি নেমু। অসমৰ ৰাজ্যিক ফলৰ নাম হৈছে কাজি নেমু। কুৱেশ্যন নম্বৰ 5, অসমৰ আটাইতকৈ ডাঙৰ বিলৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে হৰ্ণবিল। হৰ্ণবিল হৈছে অসমৰ আটাইতকৈ ডাঙৰ বিল আৰু ই কৰিমগঞ্জ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ বৰ্ষাৰণ্যটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। পৰৱৰ্তী প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল। পৰৱৰ্তী প্ৰশ্ন, মেঘদূত কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰটো হৈছে কালিদাস। কালিদাসে মেঘদূত ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্যৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈছে মৌৰ্য সাম্ৰাজ্য। মৌৰ্য সাম্ৰাজ্য হ'ল প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্য। পৰৱৰ্তী প্ৰশ্ন, জাপানৰ মুদ্ৰাৰ নাম কি? এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে এন। এন হৈছে জাপানৰ মুদ্ৰাৰ নাম। আপোনালোকে মুদ্ৰাৰ নাম প্ৰেক্টিছ কৰিব পাৰে, বিভিন্ন দেশৰ মুদ্ৰাৰ নামবোৰ চাব পাৰে। পৰৱৰ্তী প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ সংগীতটো কোনে সুৰাৰোপিত কৰিছিল? এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। চাওক, ইয়াৰ এনচাৰটো হৈছে কমলা প্ৰসাদ আগৰৱালাই। কমলা প্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশ সংগীতটো সুৰাৰোপিত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখকগৰাকী কোন? এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট, আপোনালোকে চাব পাৰে। ইয়াৰ এনচাৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখক। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে গুৱাহাটীত। অসমৰ ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান গুৱাহাটীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? এইটো এডিআৰই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। চাওক, ইয়াৰ এনচাৰটো হৈছে শ্বেৰ শ্বাহ ছুৰী। শ্বেৰ শ্বাহ ছুৰী হৈছে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা সম্ৰাট।